কালকেতু ঘৰুৱা ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ আজি নোহে কোনো মোৰ শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া জোৰে জোৰে গজা সাগৰত আনন্দ উৎসৱত হওক আজি ধ্বংসৰ ধুমুহা। নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7ৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ আৰু মই বিকাশ। প্ৰিয় দৰ্শকসকল, আজি আলাপৰ অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট ব্যৱসায়ী, সমাজৰ কাৰণে কিবা এটা কৰাৰ প্ৰবল হাবিয়া বুকুত বান্ধি আগবাঢ়ি যোৱা সমাজকৰ্মী, প্ৰবীণ সাংস্কৃতিক কৰ্মী, যাৰ জীৱনত এজাক প্ৰচণ্ড ধুমুহাই সপোনবোৰ চুৰমাৰ কৰি পেলালে। তাৰ পিছতো তেখেতে এজোপা বৃহৎ বৃক্ষৰ দৰে গভীৰতাৰে শিপাই খামুচি তেখেতে আজিও থিয় দি আছে। আপোনালোক সকলোৰে পৰিচিত, সকলোৰে মৰমৰ শ্ৰদ্ধাৰ পুতুল পান শৰ্মাদেৱ, আপোনাক আলাপৰ মজিয়ালৈ স্বাগতম জনাইছো। নমস্কাৰ। আপুনি এজন সুদক্ষ অভিনেতা, অভিনয় আপোনাৰ প্ৰিয় বুলি আমি সকলোৱে জানো, আৰু বিভিন্ন মঞ্চত আপুনি নাট্যাভিনয়ৰ জৰিয়তে বিভিন্ন জনৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। বিভিন্ন জনৰ মনৰ চাহিদা আপুনি নাটকৰ জৰিয়তে বিগত সময়ছোৱাত পূৰ্ণ কৰিছে। তাৰোপৰি আমি জানো সংগীত আপোনাৰ প্ৰিয়, গতিকে বহুখিনি কথা পাতিম, আছাম লাইভ 7ৰ দৰ্শকক জনাম। কিন্তু প্ৰথমেই আমি আপোনাৰ কণ্ঠত এটা গীত আমি শুনিব বিচাৰিম। আচলতে গান মই নাগাওঁ নহয়, মই আচলতে নাটক কৰোঁ হয়, অভিনয় কৰোঁ হয়, গান কিন্তু মই ভাল পাওঁ আৰু খুব মই গান শুনো। নহয়, আমি জানো আমগুৰি মহাবিদ্যালয়ৰ গোল্ডেন জুবলিত আপুনি যেতিয়া সাংস্কৃতিক বিভাগৰ সভাপতি আছিল আৰু সেই তেতিয়া মঞ্চ উদ্বোধন কৰিছিলে আপুনি এটা গীতেৰে। আমগুৰিত বিভিন্ন সময়ত আপুনি শিল্পী দিৱস, ৰাভা দিৱস বা অন্যান্য দিৱসত আপুনি আপোনাৰ গীতৰ জৰিয়তে, আপোনাৰ সুৰীয়া কণ্ঠৰ জৰিয়তে বহুজনৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আছাম লাইভ 7ৰ অনুষ্ঠানটো আপোনাৰ সুৰীয়া কণ্ঠেৰে উপস্থিত সকলোকে আপুনি মন্ত্ৰমুগ্ধ কৰিছে। গতিকে আপুনি প্ৰফেচনেলি এজন গায়ক নহলেও আপোনাৰ কণ্ঠত কিন্তু এটা সুন্দৰ সুৰ আছে। সেই সুৰটোৱে আমি আজি আৰম্ভ কৰিব বিচাৰিম, এটা গীতেৰে আমি আৰম্ভ কৰিব বিচাৰিছো। আচলতে কেতিয়াবা তেনেকে ঘটনাক্ৰমে কিবা এটা ক'ৰবাত গোৱা হয়, কিন্তু সেইটো আৰু গায়ক হিচাপে মোক আমন্ত্ৰণ নকৰে বা মোক অনুৰোধ নকৰে যে গায়ক হিচাপে যে মই গীত ভাল পাওঁ, সংগীত প্ৰিয় হিচাপেহে মোক আচলতে কয় যে আহক এটা গান গাওক। আৰু তেনেকে আৰু মই যেতিয়া ভালো পাওঁ, মোৰ প্ৰিয় এটা বিষয়, পটককৈ কেতিয়াবা গাই দিয়া হয়। এতিয়াও আমি তেনেকেই বিচাৰিম, বাদ্যযন্ত্ৰবিহীন এটা সুৰ আপোনাৰ কণ্ঠেৰে আমি শুনিব বিচাৰিম। ঠিক আছে বাৰু, অকণমান চেষ্টা কৰিম দেই, ভুলো হ'ব পাৰে। এটা বহুত পুৰণি গীত, মোৰ প্ৰিয় গীত। আচলতে যিটো গীতে মোৰ জীৱনত প্ৰথম আকৰ্ষণ কৰিছিলে, প্ৰায় মই 8 বছৰমান বয়সতে সেই গীতটোৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ। ভাগ্য চিনেমাৰ আদি গীত, মই মাহঁতৰ লগত মানে যেতিয়া হলত চিনেমা চাব গৈছিলোঁ, তেতিয়া সেই গানটো প্ৰথম শুনিছিলোঁ আৰু সেই তেতিয়াৰ পৰা সেই গানটোৰ প্ৰতি মই আকৃষ্ট। কি ক'লে চিনেমাখনৰ নাম? ভাগ্য। ভাগ্য চিনেমা। ঠিক আছে, অকণমান তেতিয়াহ'লে চেষ্টা কৰোঁ। কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। জীৱনৰে ছবি আঁকি কোনে সজাই দিব, আকাশতে
থকা জনে লিখে কপালৰ লিখন জীৱন বিনা আনন্দেৰে যদি খুজাব যাব হাঁহি হাঁহি বিধিৰ লিপি মানিলেই হ'ব হ'ব দুখত যদি হাঁহি থাকা মচি তোমাৰ নয়ন আকাশতে থকা জনে লিখে কপালৰ লিখন জীৱনৰ নাম পদুম পাতৰ পানী প্ৰভাতে যে কাল সন্ধিয়াৰ নাজানে আঁচনি আঁচনি কোনে জানে কাহানি হয় উষাহৰ মৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন গীতৰ কথাটোতো অপূৰ্ব অতুলনীয় আৰু তাৰ পিছত আপোনাৰ কণ্ঠয়ো মোৰ দৰে হয়তো আসাম লাইভ 7ৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে মই জানো কিন্তু আসাম লাইভ 7ৰ দৰ্শককে মই জনাব বিচাৰিম আপোনাৰ দুটা সন্তান তেওঁলোকৰ পঢ়া আৰু বৰ্তমান আপোনাৰ লৰা বুৱাৰীয়ে ক'ত কি কৰি আছে আমি অলপ জানিব বিচাৰিম হয় মোৰ ডাঙৰ লৰা মৃদুপৱন সি 2019ত দিল্লী ইউনিভাৰ্চিটিৰ পৰা লিংগুইষ্টিক্সত মাষ্টাৰ কৰিলে আৰু 2022ত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এমলিট কৰিলে বৰ্তমান সি গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু বুৱাৰী তাৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ বটানী বিভাগৰ শিক্ষয়িত্ৰী আৰু সৰু ল'ৰা যোৱাবাৰ MCA কৰি ওলাইছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা বৰ্তমান সি ঘৰতে এটা সৰু ৱৰ্ক ফ্ৰম হোম বুলি যিটো কয় কোম্পানী চাকৰি তেনেকুৱা এটা কৰি পেলাই ঘৰতে বৰ্তমান আছে এটা সৰু ব্যৱসায় কৰিয়ে আপুনি ল'ৰা দুটাক এটা নিৰ্দিষ্ট অৱস্থানলৈ উত্তৰণ ঘটালে ই কেনেকৈ সম্ভৱ হ'ল আপোনাৰ বাবে আচলতে হয় যথেষ্ট মই কষ্ট হ'ল সেইখিনি সময়ত তথাপিও ঈশ্বৰৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ ককা আইতাকৰ আশীৰ্বাদ এইখিনি মিলি আৰু যেনে তেনে হ'লগৈ এটা সময় এনেকুৱা হৈছিলে মোৰ ডাঙৰ ল'ৰাটো দিল্লী ইউনিভাৰ্চিটিত সৰুটো যোৱা আপোনাৰ তিতাবৰ কনচেপ্টত সেইটো সময়ত দুইটা ল'ৰাক মই খৰচে দিওঁতে মই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু এনেকুৱা লাগিছিলে যেন মই নোৱাৰিম নেকি বাৰু কিন্তু হৈ গ'ল ভগৱানৰ ইচ্ছা ভগৱানৰ আশীৰ্বাদত দুইটাই সম্পূৰ্ণ কৰিলে ডাঙৰ ভাইটি হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গোল্ড মেডেলিষ্ট আছিল এই সম্পৰ্কত আপুনি কি ক'ব আচলতে কথাটো এনেকুৱা সি গোল্ড মেডেলিষ্ট বুলি ক'লে আচলতে ভুল হ'ব সি আচলতে যোৱা 2022ত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ওলাইছে টপাৰ হৈ পেলাই কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে গোল্ড মেডেলটো 2023 চনৰ পৰাহে প্ৰৱৰ্তন কৰিছে গতিকে তাৰে হয়তো দুৰ্ভাগ্য তাক এতিয়া গোল্ড মেডেলিষ্ট বুলি আমি সেইকাৰণে ক'ব নোৱাৰিম আপোনাৰ জীৱনত আপোনাৰ লৰালি কালত প্ৰথম কোনটো গীতে আপোনাৰ অন্তৰ পুলকিত কৰিছিল এতিয়াও সেই স্মৃতি আপোনাৰ ৰোমন্থিত হয়নে যিটো গীতে আপোনাৰ অন্তৰত
হিপাই পৰিছিল সেই গীতটো কি আছিল অলপ আপোনাৰ মুখত আমি গুণগুণনি শুনিব বিচাৰিম আসলতে সেইটো এতিয়া মই আগতে যিটো গান গাই গলো মই কৈছো আপোনাক সেই গীতটোৱে মোক জীৱনত প্ৰথম মোৰ তেতিয়া বয়স 7 বছৰমান 8 বছৰমান বয়সতে মই সেই গানটোৱে মোৰ জীৱনত প্ৰভাৱ পেলাইছিলে আৰু গানটোৰ প্ৰতি মই আকৃষ্ট হৈছিলো এতিয়াও মই মাজে মাজে সেই গানটো গুণগুণাই থাকো গতিকে আৰু আছে বাৰু কিন্তু প্ৰথম সেই গীতটোহে মোক প্ৰভাৱ পেলাইছে তেনেহলে আমি দ্বিতীয়টো আপোনাৰ গীত আপোনাৰ কণ্ঠৰে অলপ শুনিব বিচাৰিম আসলতে এটো আজি অকণ অসুবিধা পাইছো বাৰু আমাৰ কিন্তু প্ৰিয় দৰ্শকসকল আলাপৰ অতিথিজনৰ কণ্ঠত আমি নাটকৰ আপোনালোকে জানে তেখেতে নাটক কৰে প্ৰবীণ সাংস্কৃতিক কৰ্মী তেখেতৰ কণ্ঠত আমি নাটকৰ সংলাপ শুনিম ৰাখৰ সংলাপো আমি শুনিম বিগত সময়ত ৰাখৰ মঞ্চ কংস অভিনয়ৰ জৰিয়তে তেখেতে ৰাখৰ মঞ্চ কপাই তুলিছিল বহুজনৰ হৃদয় স্পৰ্শ কৰিছিল আপোনালোকে হেখলকে চাব তেখেতৰ কণ্ঠত আমি কংসৰ চৰিত্ৰৰ যি সংলাপ হেয়া শুনিম আৰু নাটকৰ সংলাপো শুনিম তাৰ মাজতে পুনৰ এটা গীত তেতিয়াহ'লে পাৱলী প্ৰসাদ বৰুৱাৰ গীত ভাল লাগিব মোৰ খুব প্ৰিয় অকমান চেষ্টা কৰোঁ তোমাৰ লগত প্ৰথম দেখা নিশা পুৱতি বনৰ মাজত চৰায়ে গালে পোহৰ জৰা গীত পোহৰ জৰা গীত তোমাৰ লগত প্ৰথম দেখা নিশা পুৱতি বনৰ মাজত চৰায়ে গালে পোহৰ জৰা গীত পোহৰ জৰা গীত সেই যে তোমাৰ চকুৰ পাহিত বিৰিঙিছিল উজ্জ্বল হাঁহি সেই যে তোমাৰ চকুৰ পাহিত বিৰিঙিছিল উজ্জ্বল হাঁহি ছবিটি তাৰ অকাত থাকিল হৃদয়ৰ ফলিত হৃদয়ৰ ফলিত তোমাৰ লগত প্ৰথম দেখা নিশা পুৱতি বনৰ মাজত চৰায়ে গালে পোহৰ জৰা গীত পোহৰ জৰা গীত বহুত দিনৰ কথা প্ৰিয় বহুত দিনৰ কথা বহুত দিনৰ কথা প্ৰিয় বহুত দিনৰ কথা পুৰণি সেই সোঁৱৰণি দিয়ে প্ৰাণৰ বেথা আজি যে মোৰ ভৰা দিনত তোমাৰ শিশুৰ নুঠে বিনত আজি যে মোৰ ভৰা দিনত তোমাৰ শিশুৰ নুঠে বিনত তোমাৰ হাঁহিৰ প্ৰসাদ নাপাই মোৰ বিয়াকুল চিত মোৰ বিয়াকুল চিত তোমাৰ লগত প্ৰথম দেখা নিশা পুৱতি বনৰ মাজত চৰায়ে গালে পোহৰ জৰা গীত
পোহৰ জৰাগী। ধন্যবাদ। আপোনাৰ কণ্ঠত এটা সম্ভাৱনা আছে। এই সম্ভাৱনাটো অধিক সাৱলীল ৰূপত বুকুত বান্ধি বিকাশমান ৰূপত ইয়াক ধাৰাবাহিকতা প্ৰদান কৰিব পৰা নাযায়নে? হেৰুৱাৰ গৰ্ভটো কিন্তু নতুনৰ সৃষ্টি আমি আশা কৰিব পাৰোঁ। প্ৰিয় দৰ্শকসকল, যিসকলে পুতুল প্ৰাণ শৰ্মাদেৱক চিনি পায়, জানে, অন্তত তেখেতসকলৰ এই কণ্ঠৰে, এই সুৰে যদি আপোনালোকৰ অন্তৰত অলপ হ'লেও স্পৰ্শ কৰিছে, কমেণ্ট বক্সত জনাবনে যে পুতুল প্ৰাণ শৰ্মাই ইয়াক বিকাশমান ৰূপত ধাৰাবাহিকতা প্ৰদান কৰাৰ প্ৰয়োজন আছে? আপোনালোকৰ প্ৰতিটো কমেণ্টে, আপোনালোকৰ প্ৰতিটো লাইকে তেখেতক অধিক উৎসাহিত কৰিব। আমি আশাবাদী, আলাপৰ মজিয়াৰ পৰা আমি আশা কৰোঁ আপুনি ইয়াক অলপ বিকশিত কৰিবলৈ আৰু ইয়াৰ ধাৰাবাহিকতাটো ৰক্ষা কৰিবলৈ। আমি আপোনাক এজন গীতিকাৰ হিচাপেও আশা কৰোঁ, সুৰকাৰ হিচাপেও আমি আশা কৰোঁ। নহয় চাওক, আচলতে সংগীতটো এতিয়া মোৰ যথেষ্ট বয়স, এই বয়সত সংগীতৰ চৰ্চা কৰা একচুৱেলি সময় নাই। সৰুৰ পৰা যিখিনি কৰিব লাগে, আচলতে মই সৰুৰ পৰা চৰ্চাটো মোৰ নাই। মই কৈছোঁ মোৰ গান প্ৰিয় আৰু খুব শুনো গান, কিন্তু চৰ্চা কৰিবলৈ নহ'লে, কিবা এটা তেনেকুৱা এটা হয়তো পৰিৱেশ নহ'লে বা কিবা কাৰণত, কিন্তু প্ৰিয় কাৰণে মই এনেই গুণগুণাই থাকোঁ। সেইকাৰণে কণ্ঠৰ চৰ্চা যিটো, সেইটো আচলতে কৰিব লাগিবই আৰু কণ্ঠৰ গুৰু লাগিবই। গতিকে সেইখিনি আমাৰ অবিহনে এতিয়া আৰু ধৰক এই বয়সত তুমি কোৱাৰ দৰে এইটো আৰু সম্ভৱ হয়তো নহ'ব। ইচ্ছা কৰিলে সকলোৱে সম্ভৱ, সেয়া আপোনাৰ নিৰ্ভৰ কৰিব আপোনাৰ ইচ্ছা শক্তিৰ ওপৰত। বাৰু যি কি নহওক, আমি জানো এটা সময়ত আপুনি অসমীয়া প্ৰতিদিন কাকতৰ নিয়মীয়া পত্ৰলেখক আছিল। সেই সময়ৰ আপোনাৰ লিখনিয়ে বহুজনৰ অন্তৰ স্পৰ্শ কৰিছিল আৰু সামাজিক মাধ্যমতো আপুনি যথেষ্ট সক্ৰিয় হৈ থকা আমাৰ পৰিলক্ষিত হৈছে বিভিন্ন সামাজিক সমস্যাৰ ক্ষেত্ৰত বা অন্যান্য দিশৰ ক্ষেত্ৰত। এটা ব্যস্ততাপূৰ্ণ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ পিছতো আপুনি কেনেধৰণে এই কথাখিনি চিন্তা কৰিবলৈ বা সমাজৰ বাবে আপুনি আপোনাৰ লিখাখিনি আগবঢ়াবলৈ কেনেকৈ সময় পায় আপুনি? আচলতে এই সমাজৰ প্ৰতি আচলতে সমাজৰ প্ৰতিজন ব্যক্তি মই ভাবোঁ সচেতন হ'ব লাগে। নিজৰ পৰিয়াল, নিজৰ ব্যৱসায় সকলোখিনি কৰাৰ পিছতো অকল সেইখিনিতে ব্যস্ত নাথাকি ব্যস্ততাৰ মাজতে অন্তত সমাজখনৰ কথা ভবাটো প্ৰয়োজন, দেশৰ কথা ভবাটো প্ৰয়োজন, দেশৰ ৰাজনীতিৰ কথা ভবাটো প্ৰয়োজন। গতিকে মই নিজৰ ব্যস্ততাৰ মাজতো সেইখিনি খুব আচলতে সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰোঁ। আৰু তাৰ মাজতে কেতিয়াবা ধৰক মই মোৰ মনৰ কথাবিলাক আচলতে এই ফেচবুকৰ মাধ্যমৰ জৰিয়তে হয়তো প্ৰকাশ কৰোঁ। আগতে প্ৰতিদিন পেপাৰত তেনেকৈ লিখা মেলা কৰিছিলোঁ, কিন্তু এতিয়া সেইবিলাক আৰু সময় আচলতে অভাৱ। আপুনি মৰ্মিতা মিত্ৰৰ সন্দৰ্ভত আপুনি আপোনাৰ ফেচবুক পোষ্টৰ জৰিয়তে আপোনাৰ চিন্তাখিনি প্ৰকাশ কৰিছে আৰু মৰ্মিতা মিত্ৰক লৈ যথেষ্ট বিতৰ্ক হোৱা দেখা পোৱা গৈছে। কি ক'ব আপুনি যিহেতু আমি গীতৰ কথা পাতিছো, মৰ্মিতা মিত্ৰৰ সন্দৰ্ভত আপুনি কি ক'ব? নাই চাওক, মৰ্মিতা মিত্ৰ এগৰাকী সুন্দৰ কণ্ঠশিল্পী। তেওঁ জোৰেই নহওক, ইয়াত তেওঁক লৈ পেলাই মানে বিৰাট বিতৰ্ক হৈছিলে। তেওঁ পশ্চিমবংগৰ ছোৱালী, তেওঁ উচ্চাৰণ ভুল ইত্যাদি অনেকটা অজুহাত একাংশই কৰিছিলে দেই। একাংশ যিখিনি মানে প্ৰকৃত শিল্পীসকলে কিন্তু সেই বিতৰ্কত ভাগ লোৱা নাই। তেতিয়া আমাৰ মনটো বেয়া লাগিলে, কাৰণ কেলৈ সংগীতটো এনেকুৱা বস্তু নহয়, সংগীতৰ কোনো আচলতে ভাষা নাই, কোনো জাতি নাই, কোনো ভৌগোলিক পৰিসীমা নাই। তেওঁ এগৰাকী সুন্দৰ কণ্ঠশিল্পী আমাৰ ইয়ালৈ আহিছে। উচ্চাৰণ দুয়োটা ভুল হ'ব পাৰে, কাৰণ প্ৰথম অসমীয়া ভাষাটো মানে গান গাবলৈ তেওঁ আঁকোৱালি লৈছে। বিশেষকৈ জুবিনৰ গান তেওঁৰ প্ৰিয়। দুই এটা উচ্চাৰণ ভুল হোৱাটো কোনো ডাঙৰ কথা নহয়। সেইবিলাক আমি কাইলৈ যদি আমি পশ্চিমবংগত গৈ কিবা এটা ক'ব যাওঁ, আমাৰ দুই এটা ভুল হ'ব যিমান শিকি গ'লো। সেইখিনি কিন্তু পশ্চিমবংগত তেনেকৈ কিন্তু নক'ব নেকি? কাৰণ কেলৈ এতিয়া আপুনি চাওক, আমাৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা এইখিনিয়ে এতিয়া পশ্চিমবংগতেই থাকিয়েই পশ্চিমবংগৰ পৰাই তেওঁলোকে বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিলে। এতিয়া আমাৰ হাজৰিকাদেৱ, তেওঁ আজি ভাৰত ৰত্ন। হয়তো পশ্চিমবংগত নথকা হ'লে অসমৰ পৰা তেওঁ সেইটো কিমান সম্ভৱ হ'লহেঁতেন, সেইটো মোৰ অলপ সন্দেহ আছে। গতিকে সেইকাৰণে কৈছোঁ, আমাৰখিনিক যেতিয়া বাহিৰত ইমান ধুনীয়াকৈ আঁকোৱালি লয়, এতিয়াও এগৰাকী ছোৱালী কিবা শৰ্মা নামটো পাহৰি গৈছোঁ এই মুহূৰ্তত, পশ্চিমবংগত একেবাৰে আপোনাৰ
ধুনীয়া এটা পাৰফৰ্মেঞ্চ দি তাৰমানে এইটোৱে আপুনি ক'ব বিচাৰে যিহেতু মৰ্মিত্ৰা মিত্ৰই অসমীয়া ভাষা সংস্কৃতিক আদৰি লৈছে গতিকে আমিও অসমীয়া হিচাপে তেখেতক আদৰি লোৱাৰ প্ৰয়োজন আছে অসমৰ বৰ্তমান যি ৰাজনীতি এই ৰাজনীতি সন্দৰ্ভত আপুনি কি ক'ব যিহেতু আপুনি ৰাজনীতি ক্ষেত্ৰতো সক্ৰিয় মানে ৰাজনীতি পথাৰখনত নহয় চিন্তা চৰ্চাক লৈ আপুনি সক্ৰিয় সামাজিক সমস্যাৰ ক্ষেত্ৰত সক্ৰিয় আপুনি কি ক'ব অসমৰ ৰাজনীতি সন্দৰ্ভত আপুনি কি ক'ব ৰাজনীতি আচলতে কি ক'ব কিন্তু কথা হ'ল কি আগৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ মাজত বহুত পাৰ্থক্য যথেষ্ট হয় তথাপিও এতিয়া এখন চৰকাৰ সুস্থিৰ চৰকাৰ চলি আছে চৰকাৰখনে যথেষ্ট ভাল কাম কৰিবলৈ উন্নয়নমূলক কাম কৰাৰ চেষ্টা কৰিছে মই যদি আপোনাক প্ৰশ্ন কৰোঁ চৰকাৰখনৰ এটা ভাল কাম আৰু এটা বেয়া কাম এই দুটা আপুনি আপোনাৰ চিন্তাৰে কেনেধৰণে বৰ্ণনা কৰিব আপুনি ভাল কাম বুলি ক'লে এক নম্বৰতে ক'ব লাগিব আপোনাৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া যেটো আজি হয়তো দেই দেশ স্বাধীন হোৱাৰ পিছতো হয়তো এয়া প্ৰথম হৈছে আৰু এটা বেয়া দিক বুলি ক'ব ঠিক নকওঁ হেতু আচলতে খুব বেছি হৈছে যেটো এটো কি হিতাধিকাৰী আঁচনিটো খুব বেছি হৈছে এটো অলপ কমিলে ভাল আছিল তাৰ পৰিৱৰ্তে আমি কৰ্মসংস্কৃতি গঢ়াৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়াটো বেছি প্ৰয়োজন আছিল সময় হৈ আহিছে আমি পুনৰ উভতি যাওঁ আপোনাৰ নাটক আৰু ৰাখৰ মাজলৈ নাটক এনে এখন মঞ্চ বা এনেকুৱা এটা অৱস্থান যি মানুহৰ মানস পটত বিশেষভাৱে ৰেখাপাত কৰিব পাৰে সেয়া সংলাপৰ জৰিয়তে হওক সেয়া অভিনয়ৰ জৰিয়তে হওক এখিনি মানুহক এখন সমাজক এটা দিশ প্ৰদৰ্শন কৰিব পাৰে মই আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ পৰা 30 বছৰৰ আগলৈকে আপোনাৰ নাটকে আমাৰ সমাজত যিমান ব্যাপকতা লাভ কৰিছিল মানুহৰ মানস পটত যি চাহিদা পূৰণ কৰিব পাৰিছিল এই 30 বছৰৰ পিছলৈ যদি আমি ঘূৰি আহো তেতিয়া কিবা এটা পৰিৱৰ্তন পোৱা যেন আপুনি দেখা পোৱা নাই নে নিশ্চয় পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনটো আচলতে ভাল পৰিৱৰ্তন বুলি মই নকওঁ আমাৰ সেই আপুনি 20-30 বছৰ আগৰ যেটো কথা কৈছে তেতিয়া আসলে নাটকত প্ৰতিখন নাটকতে মৌলিকতা আছিল সমাজৰ যিখিনি মৌলিক কাহিনী আধাৰত নাটকবিলাক ৰচনা কৰা হৈছিল আজিকালি মৌলিকতাতকৈ আচলতে আধুনিক আৰু এটা অতি আধুনিক আচলতে কৃত্ৰিম মতালে অলপ বেছিকে গৈছে গৈ যেটো আচলতে আমিতো এতিয়া সেই নাটক চাবলৈ আমাৰ মানসিকতাই নকয় কিন্তু আচলতে আগৰ যেটো আমি হিল্লৰ ভাঙি নাটক চাবলৈ গৈছিলো এতিয়া এখন নাটক চাবলৈ যোৱা আমাৰ যেটো ইচ্ছা সেই আগৰ ইচ্ছাটো এতিয়া আমাৰ নাই কাৰণ কেলে সেই মৌলিকতাই নাটকত এতিয়া পাবলৈ নাই নাটকৰ কথা যেহেতু পাতিছো আমি জানিব বিচাৰিম আপুনি এতিয়ালৈকে কিমানখন নাটকত অভিনয় কৰিছে আৰু কি কি নাটকত আপুনি অভিনয় কৰিছে আপোনাৰ মনত আছে নে এতিয়ালৈকে 14-15খন মান নাটকত অভিনয় কৰা হৈছে আপোনাৰ হিষ্টৰিকেল মাইথলজিকেল সোশিয়েল সকলো মিলাই তাৰ ভিতৰত দুখনমান নাটকৰ নাম আপুনি ক'ব নেকি নিশ্চয় মই প্ৰথম নাটকত অভিনয় কৰিছিলো সেইখন আছিল বৰ মানুহৰ দোলাই মোৰ জীৱনৰ প্ৰথম নাট্যাভিনয় আৰম্ভ কৰিছো মই নাজানো আমাৰ বয়সক লৈ পেলাই এই মানে নাটকৰ নামবোৰে অন্তৰস্পৰ্শ কৰিব পাৰে আজিকালি যিবোৰ নাটকৰ নাম কিবা ভাল নালাগে সকলোৰে ক্ষেত্ৰত মই কোৱা নাই ব্যক্তিগত অনুভৱটোহে মই ব্যক্ত কৰিছো আপোনাৰ পৰা এটা নাটকৰ সংলাপ আপোনাৰ যিটোৱে আপোনাৰ নিজৰ ভাল লাগিছিল বা জনতাৰ আপুনি সহাৰি পাইছিল নাটকৰ এটা সংলাপ আপোনাৰ কণ্ঠৰে শুনিব বিচাৰিম আচলতে নাটক বহুতখিনি কৰা হ'ল যদিও দুখনমান নাটকৰ এতিয়াও স্মৃতি মোৰ আছে তাৰে আছিলে উপপথ নাটকখন কৰিছিলোঁ আমি উপপথ নাটকত মই প্ৰধান চৰিত্ৰ ৰতনৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ তাতে এটা সংলাপ আছিলে মানে আমাৰ এই ৰতন আৰু এগৰাকী আইতা আৰু এগৰাকী ছোৱালী এনেকৈ মানে আমি এইখিনি মানুহ আমি নগৰৰ এটা গলিত থাকোঁ নগৰৰ গলিত বাস কৰোঁ তাৰে কোনোবা পকেটমাৰ কোনোবা ভিক্ষাৰী এনেকৈ মানে থকা হয় তেতিয়া এজন
লিখক তেখেতে মানে এই আমাৰ কাহিনীখিনি জানিবলৈ যায় তেওঁ মানে যেহেতু ৰাইটাৰ তেতিয়া তেওঁ মোক এটা প্ৰশ্ন কৰিছিলে যে ৰতন তইতো ইয়াতে আছ ইমান দিন কেলে তোৰতো এখন সমাজ আছে তই তালৈ উভতি নাযাওঁ নেকি তেতিয়া ৰতনে কয় মানে মই কওঁ সমাজ কাক কয় দাদা 40-50 ঘৰ মানুহ একেলগে বসবাস কৰাকে আপুনি সমাজ বুলি ক'ব য'ত প্ৰেম নাথাকে মৰম নাথাকে দয়া নাথাকে মানুহৰ প্ৰতি মানুহৰ ভালপোৱা নাথাকে সহানুভূতি নাথাকে মই নাযাওঁ দাদা সেইখন সমাজলৈ মই আৰু কাহনো ঘূৰি নাযাওঁ মোৰ কাৰণে এইখনেই মোৰ আপোন সমাজ আপুনি ৰাসত বিভিন্ন মঞ্চত আপুনি ৰাসৰ অভিনয় কৰিছে আপুনি কংস অভিনয় কৰিছে আমি জানো আপুনি এবাৰ বৰ্ষাৰাণী বিষয়াৰ লগতো আপুনি অভিনয় কৰিছিল য'ত আপুনি জনতাৰ বিপুল সমাদৰ লাভ কৰিছিলে আপুনি কংস চৰিত্ৰত অভিনয় কৰিছিলে আৰু বৰ্ষাৰাণী বিষয়াই দৈৱকী চৰিত্ৰত অভিনয় কৰিছিলে সেই দিনবোৰৰ অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিম আচলতে অনুভৱবোৰ খুবেই ভাল তাৰ ভিতৰতে এই তুমি যে ক'লা বৰ্ষাৰাণী বিষয়াৰ কথাটো সেইবাৰে মোৰ 6 নম্বৰ বাৰ মই কংস চৰিত্ৰত সেইবাৰ মোৰ 6 নম্বৰ বাৰ কিন্তু আটাইতকৈ মই ভাল লাগিলে কংস চৰিত্ৰটো ৰূপায়ণ কৰি সেইবাৰ কাৰণ কেলে তেওঁৰ পৰা ইমানেই সহযোগিতা পালো বহুত ভাল লাগিলে আচলতে মই কওঁ তেওঁক মইতো আপোনাক গতা মাৰি দিম দেই আপুনি মাৰি দিব গতা মাৰি দিব আপুনি মই একচুৱেলি নাটকৰ সময়ত মোৰ মুদত গৈ পেলাই গতা এটা মাৰি দিলো মই ভবাতকৈ অলপ জোৰতে পৰিলেগে ইমান থৰ্মৰ খাই আপোনাৰ উইংছৰ ওচৰত ৰৈছেগে কণ্ডমৰ পিছত কৈছো বেয়া পালে নেকি নাই ইমান ধুনীয়া হেৰি হৈছে আপোনাৰ নেচাৰেল হৈছে বস্তুটো ভালেই হৈছে মইতো আপোনাক আগতেই কৈছো আপুনি মোক গতা মাৰি দিব তেনেকুৱা তাৰমানে ইমান ভাল লাগিলে ইমান সহযোগিতা সেইটো মানে এই ৰাসৰ কথা কৈছো কংসৰ অভিনয় কৰাৰ ভিতৰত মই সেইবাৰে খুব ভাল লাগিলে আমি জানো সেই সময়ত আপুনি বিপুল ৰাগ চাই থকা ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে সেই মানে চিনটোৱে বিপুল সমাদৰ যি কি নহওক এটা সংলাপ সেই সময়ৰ এটা সংলাপ আপোনাৰ কণ্ঠেৰে আমি শুনিব বিচাৰিম ৰাসৰ আচ্ছা ৰাসৰ সংলাপটো ক'বলৈ গ'লে আচলতে কংসৰ এটা সংলাপ আচলতে কংসৰ দৈৱকী বসুদেৱ এনেকে তিনিজনে মিলাই হয় ভাল লাগিব তেনেকে কৰি দিওঁ নেকি হ'ব চেষ্টা কৰিছো মনত পৰিছে সেই ধৈৰ্যতিৰ বৰ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কাৰকেতু ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ আজি নুহে কোনো মোৰ শত্ৰু সকলোতে বাছ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া জোৰে গজা সাগৰত আনন্দ উৎসৱত হওক আজি ধ্বংসৰ ধুমুহা বসুদেৱ নতুন মিতিৰ চেনেহৰ ভগিনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয় যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োটিকে সেই মিলনে আজি স্পষ্ট ৰূপে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেছ সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ চেনেহ মমতা আদি আছিল যত মানে বিসৰ্জিলো সকলোতে এই মুহূৰ্ততে সম্বন্ধৰ নাগ পাশ দিলো দলিয়াই খৰ্গঘাতে দৈৱকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ফলভাৱে ৰুদ্ধ কৰি চিৰকাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই মৃত্যুদণ্ড ল'ব লাগে আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত
কিয় কলংক সানিছা দাদা এইখিনি দৈৱকী পিশাচী নাই তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলো কংসৰ কি কোৱা বসুদেৱে আছে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী লম্বিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই মিলাই বিঘিনী তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান দৈৱকীক কৰিম সংহাৰ তাৰ পাছে সম্ভাল দৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন সাজু হ দৈৱকী তাই মৃত্যুৰ কাৰণে সাজু আছো দাদা সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰুপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো সন্মুখত দেখি সৌ মৃত্যুৰ স্বপ্ন প্ৰহেলিকা তুমি জীৱা ধৰে কপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত কিন্তু বিচলিত নহয় তেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন জ্যেষ্ঠ বীৰৰ হাতত দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ বসুদেৱে কয় সঁচা কথা ৰাজন এনে কাৰ্য অতি অশোভন স্ত্ৰী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিমা খানি ক্ষত্ৰিয় ৰখি চিহ বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি ইচ্ছাটো যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত হাত পুৰি গাখীৰ খুৱাই এই মূৰ্খ কংস বীৰ বুলি পৰিচিতি হব জগতত বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় কি সহজ উপায় আছে ৰাজা দৈৱকী জীয়াই থাকিব তোমাৰো একোকে ৰাজা অনিষ্ট নহব কৰজুৱে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান তাৰ পৰিৱৰ্তে ৰাজা দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটি এটি কৰি আনি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হবা তুমি নিজ ইচ্ছামতে স্বামী নজনাবা তেনেকুৱা প্ৰাৰ্থনা সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন দেৱী প্ৰতিশ্ৰুত মই বেশ কথা ভাবি চোৱা বসুদেৱ পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপো আপত্তি তোমালৈ চাই আজি মুক্তি দিব পাৰো দৈৱকীক পাৰিম ৰাজা পাৰিম প্ৰাণান্তেও প্ৰতিজ্ঞা পাৰিম বেশ কথা এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰাগে প্ৰস্তুত সুন্দৰ একদম অন্তঃস্পৰ্শী বহুত ভাল লাগিলে সময় আমাৰ হৈ গৈছে শেষত আসাম লাইভ 7 দৰ্শকৰ বাবে আপুনি কি ক'ব হয় আহিলো আজি দৰ্শকৰ সন্মুখলৈ বিকাশো বহুত নেপাক কৈ আছিলে ক'ব নোৱাৰো আপোনালোকক মই কেনেকৈ আপলোড কৰিব পাৰিছো বা মনোৰঞ্জনটো দিব পাৰিছো বুলি মই নাভাবোৱেই তথাপিও আপোনালোকৰ ওচৰত মই মোৰ যিখিনি ভুল ত্ৰুটিৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছো আৰু আপোনালোকৰ সদৌ অসমবাসীৰ ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই আপোনালোকৰ পৰা আজি বিদায় মাগিছো ধন্যবাদ
ধন্যবাদ জনাইছো বহুমূলীয়া সময় আপুনি আমাক প্ৰদান কৰিলে প্ৰিয় দৰ্শকসকল আমিও অনুষ্ঠান সামৰিবলৈ আগবাঢ়িছো আৰু এনে ধৰণৰ প্ৰতিভা সম্ভাৱনা আমি আলাপৰ মজিয়ালৈ পুনৰবাৰ উলিয়াই অনাৰ প্ৰয়াস অব্যাহত ৰাখিম যদি আপোনালোকৰ দৃষ্টিটো তেনে ব্যক্তি তেনে পুৰুষ মহিলা আছে আমাক আঙুলিয়াই দিবলৈ নাপাহৰিব স্ক্ৰীনত আমাৰ নম্বৰ দি দিছো 7002924226 এই নম্বৰত হোৱাটছআপ কৰি বা ফোন যোগে তেনে সম্ভাৱনা আপোনালোকে আমাক পৰিচয় কৰাই দিয়ক আৰু আমি আলাপৰ জৰিয়তে অসমবাসী ৰাইজৰ সন্মুখত তেখেতক তুলি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিম অনুষ্ঠান সামৰিছো চাই থাকিব আসাম লাইভ 7 ধন্যবাদ